তেতিয়া ভাগৱতৰ মাত্ৰ প্ৰশ্ন এটাহে আগমনত ৰাখিব। প্ৰশ্নটো কি? ৰজা পৰীক্ষিত এদিন মৃগ চিকাৰ কৰিবলৈ গৈছিলে। মৃগৰ হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। খুব পিয়াহ লাগিলে। পানী বিচাৰি শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল। ৰজাই কেইবাবাৰো পানী পানী বুলি চিঞৰিলে। ধ্যানত থকাৰ কাৰণে শৰ্মিক মুনিয়ে নুশুনিলে ৰজাৰ মাতটো। তাৰ ৰজাৰ মানে খং উঠিলে। ই শুনিও নুশুনাৰ ভাও ধৰিছে বুলি। কি কৰো কি নকৰো বুলি ইফালে সিফালে চাওঁতে ওচৰতে মৰা সাপ এডাল পৰি থকা দেখিলে। তাকে ধনুখনৰ আগেৰে শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি আহিলে। আৰু শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ সেই দুৰাৱস্থাটো দেখি খঙৰ ভমকত চন্দ্ৰসাপ দি দিলে। যিয়ে মোৰ পিতৃক এই দুৰাৱস্থাটো কৰিলে তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, তাৰমানে সাপে খুটি মাৰিব। এই খবৰটো যেতিয়া ৰজা পৰীক্ষিতৰ কাণত পৰিল, প্ৰথম অৱস্থাত তেওঁৰ মনত অলপ ভয় ভাৱৰ সঞ্চাৰ হ'ল। স্বাভাৱিক ভয় লগাটো। আপোনাক যদি আজি এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাৰ কপালখনো চালো, হাত দুখনো চালো, অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিব খাটাং, আপোনাৰ ভয় নালাগিব নে বাৰু? ৰজা পৰীক্ষিতৰ সেই একেটাই অৱস্থা হ'ল। দ্বিতীয়তে ভাবিলে তেওঁ যিহেতু 7 দিনৰ ভিতৰত মৰিবই, এতিয়া ৰাইজৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে বুলি পুত্ৰ জন্মেঞ্জয়ক চমজাই থৈ কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কিবা ওলাই বুলি সৰজু নদীৰ অৰ্থাৎ গংগা নদীৰ তীৰলে তেওঁ গুচি গ'ল। এতিয়া ৰজা পৰীক্ষিতৰ প্ৰশ্ন মানে সমস্ত মানৱৰ প্ৰশ্ন মনত ৰাখিব। পৰীক্ষিত ৰজাৰ নাম দুটা, এটা হ'ল পৰীক্ষিত, এটা হ'ল বিষ্ণুৰ ৰাত। হাতত কৌমুদকী গদা ধৰি গৰ্ভত ভগৱন্তই ৰক্ষা কৰাৰ কাৰণে ৰক্ষা কৰাৰ কাৰণে বিষ্ণুৰ ৰাত, আৰু গৰ্ভত পৰীক্ষা কৰাৰ কাৰণে পৰীক্ষিত। সমস্ত মানৱৰ প্ৰশ্ন এইটো যে আমি 7টা বাৰৰ ভিতৰতে কোনোবা এটা দিনা আমি বিদায় ল'ব লাগিব। কোনোবা এটা বাৰত যদি আমাৰ যদি মৃত্যুটো খাটাঙে, ধন জন মাটি বাৰী পুত্ৰ ভাষাবিলাক কি প্ৰয়োজন আছে? ভাৱটো আহে নাই বাৰু? অতি ৰহস্যময় মানুহৰ জীৱনটো। আমি এতিয়া ক'ত লাগি আছো? সকলো এৰি থৈ গুচি যাব লাগিব। গতিকে যেতিয়া পৃথিৱীত এই খবৰটো প্ৰচাৰ হৈ গুচি গ'ল, গোটেই ঋষি মুনিবিলাক আহি সমবেত হৈছে ৰজাক খবৰ কৰিবলৈ আহিল। ৰজাক সন্মুখত বহুৱাই ৰজাৰ সন্মুখত ঋষি মুনিবিলাকে আসন লৈ বহিছে। তাৰ ৰজা পৰীক্ষিতে ঋষি মুনিসকলক লক্ষ্য কৰি মাত্ৰ এটাই প্ৰশ্ন কৰিছিলে, বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰি কি কহিউক মোটৰিখিলোকে। হে মহান ঋষিসকল, মোৰ দৰে যিসকল মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত? আপোনালোকে আলোচনা বিলোচনা কৰি ভাবি চিন্তি সঠিক সিদ্ধান্ত এটা দিয়ক। তাৰ ঋষি মুনি বিলাকৰ মাজত বু বাবা চলিল। তেওঁলোকে নিজৰ নিজৰ মত কিছুমান ব্যক্ত কৰিলে। শুনি মুনি সবে বোলে যাৰ যে নমতি, কেহু বোলে পৰমত পতে পাই গতি।
কিছুমানে ক'লে হে ৰাজন তপ কৰিব লাগিব, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থ স্নান কৰিব লাগিব, ভিন্ন ঋষি ভিন্ন মত। সেইকাৰণে আমাৰ হিন্দু সমাজতো এতিয়া ভিন্ন পণ্ডিতৰ ভিন্ন মত, কিন্তু শাস্ত্ৰ এখনেই। হিন্দু ধৰ্মৰ প্ৰথম ধৰ্মীয় গ্ৰন্থই হ'ল বেদ। প্ৰথম বেদ কোনে পঢ়িছিলে? ব্ৰহ্মাই। সেইকাৰণে ভাগৱতৰ আৰম্ভণি শ্লোকত আদি কৱয়ে ব্ৰহ্মা বুলি কৈছে, আদি কবি ব্ৰহ্মা। ব্ৰহ্মাই 3বাৰ বেদ পঢ়িলে, 4খন বেদ। 3বাৰ বেদ পঢ়ি কি পালে? চাৰিও বেদক ব্ৰহ্মায়ে আনি বিচাৰি লাতিনি 12 প্ৰমাণী। ইমানে মাত্ৰ পাইল সাৰ, হৰি কীৰ্তনে তৰে সংসাৰ। 3বাৰ বেদ পঢ়ি ব্ৰহ্মাই মাত্ৰ এটাহে পালে যে বেদৰ সাৰ হ'ল ঈশ্বৰৰ নাম। নাম ললে সংসাৰ তৰিব পাৰে। ঋষিমুনি বিলাকে আকৌ বিভিন্ন পালে। যেতিয়া বিভিন্ন মত আগবঢ়ালে ৰজা পৰীক্ষিতৰ মনটো বেছি চঞ্চল হৈ গুচি গল। কি কৰিম কি নকৰিম, তীৰ্থত কেনেকে স্নান কৰিম, বোলে 12 বছৰ লাগে স্নান কৰাৰ বিধান। যজ্ঞ কেনেদৰে কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈ হলে 12 বছৰ হাল বাব লাগিব। এই বুলি উগুল থুগুল মন লৈ তললৈ মূৰ কৰি বহি আছে। তেনেতে কি হল, পদ্মকল্পত ব্ৰহ্মাই নাৰায়ণৰ পৰা ভাগৱত পাই প্ৰথম নাৰদক দিছিলে। নাৰদে আনি ব্যাসদেৱক দিলেহি। ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে। ব্যাসদেৱে ভাগৱত ৰচনা কৰি শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে। শুকদেৱে মনে মনে ভাবি আছিলে ভাগৱত পোৱাৰ পিছত ভাগৱত প্ৰচাৰ কৰাৰ কথা। তেতিয়াই তেওঁ দেখিলে ভাল সুবিধা এটা মিলিছে। গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক সমবেত হৈছে ৰজা পৰীক্ষিতৰ খবৰ কৰিবৰ কাৰণে। এইটো সুযোগতে মই ভাগৱত কওঁগে, এই বুলি ভাগৱত লৈ উপস্থিত। শুকদেৱক দেখা পাই ৰজা পৰীক্ষিতে বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি তেওঁকে গুৰু মানি এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে একে উশাই উত্তৰলে, হে ৰাজন, এতিয়া কলিযুগ, কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰে। মই ভাগৱত কৈ যাম, তুমি মাত্ৰ শুনি গলেই হ'ল। কিন্তু দুটা কথা মনত ৰাখিবা। প্ৰথম চৰ্ত, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। সেইকাৰণে আমাৰ যি টুকুৰা স্থানত ভাগৱত চৰ্চা হয় সেই টুকুৰা স্থানত পানীৰ বাদে চাহ তামোল এইবিলাকৰ ব্যৱস্থা কৰিব নালাগে। দ্বিতীয় চৰ্ত, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে আনলৈ নিব নোৱাৰিবা। সেইকাৰণে ভাগৱত কেনেদৰে শুনিবলৈ কৈছে, শুনিওক সৰ্বজন। শুনিওক সৰ্বজন, কৃষ্ণ তৰ প্ৰিয়া মন, মহাভাগৱত কথা সাৰ, ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰ সাৰো ধাৰ। কৃষ্ণত অৰ্পণ কৰি ভাগৱত শুনা। সেইকাৰণে আপুনি ভাগৱত শুনি থাকোতেও যদি আপোনাৰ মনটো ওলৈ তলৈ গৈ আছে, তেতিয়া ভাগৱতৰ পৰা উঠি যোৱাই ভাল। ইয়াত থাকি একো লাভ নহব। যদি ভাগৱত
তাত বহিলৈ যদি কথা পাতিবলৈ মন যায় তেতিয়া লাহেকে বাহিৰত গৈ কথা পাতি থকাই ভাল, ভাগৱত শুনি লাভ নহ'ব। কৃষ্ণৰ চৰণত মনটো সম্পূৰ্ণ অৰ্পণ কৰি ভাগৱত শুনিলেহে ভাগৱতে আমাক ক্ৰিয়া কৰিব। এই দুটা চৰ্ত। আৰু এটা কথা মনত ৰাখিবা, ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ। মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি আছিলো, কিন্তু ভাগৱত উত্তম শ্লোক ভাগৱতৰ গুণে মোৰ চিত্তটো পশ্য কৰি পেলালে। মই আনন্দ মনেৰে ভাগৱত পঢ়িলো, ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ কিয় বিপৰীত বুলি ক'লে, তাৰমানে ভাগৱত গ্ৰন্থ বা ভাগৱত ধৰ্ম আন গ্ৰন্থ বা আন ধৰ্ম কৰ্মৰ লগত নিমিলে, সম্পূৰ্ণ ওলোটা। নান পুৰাণ বিলাকে বেদ সবে কৰে কৰ্ম কাণ্ডক ব্যাখ্যান, বেদান্ত কহয় এক তত্ত্ব ব্ৰহ্ম জ্ঞান। বেদে কৰ্মকাণ্ড কৰিবলৈ কৈছে প্ৰথম অৱস্থাত। বেদৰ যিটো চূড়ান্ত ভাগ বেদান্ত, বেদান্ত একেশ্বৰবাদৰ কথা কৈছে, যিটো ভাগৱত হ'ল বেদান্তৰ সাৰ। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰয় অমৃত ৰস পাই, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ, অন্যত্ৰ ৰসতৰ ৰতি নাই। বেদান্তৰ সাৰ হ'ল ভাগৱত। এই ভাগৱতৰ ৰস জীৱনত যি এবাৰ হলেও পান কৰিছে, অন্য ৰসতৰ ৰতি নাই। তাৰপিছত নানান পুৰাণে নানা দেৱী পূজা কয়, সাংখ্য যোগে পুৰুষ প্ৰকৃতি ভেদ কয়। নানান পুৰাণ বিলাকে নানা দেৱ দেৱতাক পূজা সেৱাৰ কথা কৈছে, বিভিন্ন ফল বিচাৰি। তাৰমানে আন ধৰ্মত প্ৰভু দিয়া, আন শাস্ত্ৰত প্ৰভু দিয়া বোলে কি লাগে, বোলে ধনং দেহি, পুত্ৰং দেহি, মনোৰমা ভাৰ্যাং দেহি, তাৰমানে দিয়ে থাকা, মোক দিয়ে থাকা। কিন্তু ভাগৱতে কি ক'লে, হে প্ৰভু মোক একো নালাগে। এইটোৱে পাৰ্থক্য। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, স্তুতি কৰি কি বিচাৰিছিলে কৃষ্ণৰ ওচৰত, অন্নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগো সুখ সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। হে প্ৰভু, মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। এইটো হ'ল নিষ্কাম, বিচৰাটো হ'ল সকাম। ভাগৱতে ঈশ্বৰ নিষ্কাম ভাৱে ভজিবলৈ কৈছে। কুন্তীক যেতিয়া ভগৱন্ত কৃষ্ণদেৱে বৰ দিবলৈ বিচাৰিছিলে, কুন্তী হ'ল কৃষ্ণৰ একান্ত ভকত। ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে, বিপদে আপদে তোমাক পায়ে থাকো, এতিয়া নালাগে বৰ। নহয় পেহিদেউ, তুমি মোক পুত্ৰতকৈও মৰম কৰিলা, গতিকে তুমি নিশ্চয় বৰ ল'বই লাগিব, যিমান বৰ লাগে লৈ লোৱা। তেতিয়া কুন্তীয়ে ভাবি চিন্তি ক'লে যে, হে কৃষ্ণ, তুমি যদি মোক বৰ দিবলৈ ইচ্ছা কৰিছা, তেন্তে মোক দুটা বৰ দিলে হ'ব। প্ৰথমটো বৰ, এই সংসাৰত যিমান বিলাক আপদ আছে, বিপদ আছে, সকলোবিলাক মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। সেহি আপদ আমাৰ
অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত যিমানবিলাক বিপদ বিঘিনি আছে মোক তুমি দি থৈ যোৱা কিয়নো বিপদ বিঘিনি হলে তোমালৈ মনত পৰিব আৰু এটা দ্বিতীয়তে কি এ ৰাম শ্ৰী ভৈলে ভুলয় মন কৰৈ না কাম সম্পদটো লৈবা ক নোৱাৰো তব নাম যেতিয়া মোৰ ভালৰ দিন আহিব পইচা পাতি অভাৱ নাই দেহত বেমাৰ আজাৰো নাই তে কৃষ্ণলৈ মনত পৰিব জানো সেইজনৰ নামঘৰলৈ যাবলৈও সময় নাই তেতিয়া চাবচোন এতিয়া ইয়াৰ এটা বিজ্ঞান আছে বাস্তৱতা আছে ভাগৱত হ'ল বাস্তৱবাদ বিজ্ঞানসন্মত আমি ভাগৱতৰ কথাবিলাক বিজ্ঞানসন্মত ভাৱে বাস্তৱত ল'ব লাগিব ব্যৱহাৰিক জীৱনত তেতিয়াহে কামত দিব এনে যে আমাৰ সমাজত কি হৈছে ভাগৱত পঢ়া ভাগৱত বোলে চলি আছে ধূপ এপেকেট বন্তি এগছ টকা 10টা তামোল পাণ্ডা দি সেৱা এটা কৰিলো হৈ গ'ল সেইটো একোৱেই নহয় সেইটো অংগনাবাদী কোৰ্চ বুজি পালে অংগনাবাদী কোৰ্চত থাকিলে ডাঙৰ চাকৰি পাবগে জানো সেইটো প্ৰাৰম্ভিক পৰ্যায়হে এটা শ্ৰদ্ধা বাৰু যে কি নহয় ইয়াৰ বিজ্ঞানটো চাব প্ৰত্যেক মানুহে আমি ঈশ্বৰক কেতিয়াও নকওঁ প্ৰভু মোক দুখ দিয়া বা অশান্তি দিয়া বুলি কওঁনে বাৰু ইয়াত বহি থকা কোনোবাই ক'ব পাৰিবনে মই ঈশ্বৰৰ ওচৰত দুখ বা অশান্তি বিচাৰিছো কেতিয়াও নিবিচাৰো আমি প্ৰত্যেকে সুখ আৰু শান্তি বিচাৰো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে তোমালোকে ঈশ্বৰক কি বিচৰা সুখ বিচৰা নে দুখ বিচৰা বোলে দুখ কেলে বিচাৰিম আকৌ সুখ বিচাৰো বিচৰাটো বেছিকে পোৱা নে নিবিচৰাটো বেছিকে পোৱা তেতিয়া সিহঁতে থটমত খালে অ হয় কথাটো নিবিচৰাটোহে দেখোন নিজে নিজে আহি থাকে যে মানুহে দুখৰ কাৰণে যত্ন নকৰিলেও মানুহৰ জীৱনলৈ যেনেদৰে দুখ অশান্তিবিলাক নিজে নিজে কৰ্মফল অনুসৰি নামি আহে ঠিক সেইদৰে সুখবিলাকো আহিব সুখৰ কাৰণেও যত্ন কৰিব নালাগে আমি মাত্ৰ যত্ন কৰিব লাগে কৃষ্ণ ভক্তিৰ কাৰণে অ দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয় ও সেই মতে জানা সুখো আহি মিলে দুখ গুছে তীক্ষণে আকৌ লাগি যত্ন কৰিবে নলাগে দেখিও বিচাৰি মনে সেইদৰে সুখবিলাকো আহিব তাৰ দ্বিতীয়টো বাৰ হে কৃষ্ণ মই যিমান বিপদত পৰিলেও তুমি মোক এইটো বৰ দি থৈ যোৱা যাতে মোৰ মনটো তোমাৰ দুখানী চৰণৰ বাদে আন দেৱ দেৱতালৈ ধাৱবান নহয় ঐ আন দেৱ ধৰ্ম ক নযাও কমতি তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি আৰু ইমান সুন্দৰ তুলনা যে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ ঠিক সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব সেই বিপদ বিঘিনি নেওচি যাতে মোৰ মনটো সদায় তোমাৰ চৰণত মজি থাকে
যেন যাজি গংগাক নিৰোধ কৰে যদি তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন সদায় স্মৰুক মাত্ৰ তোমাৰ চৰণ। গতিকে এই ভাগৱত ধৰ্ম কি বিপৰীত ধৰ্ম কিয় কলে? ঈশ্বৰক নিবিচাৰে, মাত্ৰ এটা বস্তুৱে বিচাৰে, কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখে তোৱা গুণ নাম। সেইকাৰণে আপোনাক যদি কোনোবাই সোধে ভাগৱত ধৰ্ম মানে কাক বোলে, যদি আমি পৰীক্ষা দিবলগীয়া হ'লহেঁতেন, শৰ্ট টাইপ কুৱেশ্যন, ভাগৱত ধৰ্ম কাক বোলে? নিমি ৰজা কবি হৃদয় এটা বাক্যত কৈ দিলে, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। পৰম ভকতে যাক নিতেহে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নৃপতি। হে ৰাজন, পৰম ভকতে নিতৌ মানে সদায় য'ত ৰতি কৰে সেইটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া পৰম ভকতে ক'ত ৰতি কৰে? কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে ভগৱন্তক বহুদিন স্তুতি প্ৰাৰ্থনা কৰি আছিলে। একালত ভগৱন্ত সন্তুষ্ট হৈ দেৱহূতি মাতৃ সুধিলে, তোমাৰ স্তুতি প্ৰাৰ্থনাত সন্তুষ্ট হৈছো, এতিয়া তোমাক কি লাগে? মুক্তি লাগে নে মোক লাগে? কি বৰ লাগে কোৱা? দেৱহূতি মাতৃয়ে ক'লে, হে প্ৰভু, মোকতো মুক্তিৰ মানে লীন মুক্তিটো বাদ দিয়া বাদেই আনকি প্ৰভু মনত ৰাখিব, মোক কিন্তু তোমাকো নালাগে। ভগৱন্ত আচৰিত হৈ গ'ল, সকলোৱে মুক্তি বিচাৰে, তোমাৰ মুক্তি নালাগে, কিয় নালাগে? হে প্ৰভু, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, কিন্তু ব্যায়ামৰ ফলটো এনেই পাই নাপায় তেওঁলোকে। ভকতে ঈশ্বৰৰ নাম লৈ ভাল পায় কাৰণেহে নাম লয়, মুক্তিৰ ফলটো এনেই পায়। মুক্তি মানে কি? মুক্তি মানে মুকলি। আমি মুক্তি বুলি ক'লে মৃত্যুৰ পিছত ৰথত উঠি বৈকুণ্ঠলৈ যোৱা, ক'বলৈ যোৱা, সেইবিলাক কথা কোৱা নাই ভাগৱতে। ভাগৱত বাস্তৱবাদ। যি জীৱন্ত অৱস্থাত মুক্তি নাপায়, মৰাৰ পিছতো সেই জীৱ মুক্তি নাপায়। এতিয়া মুক্তি কাক দিব লাগিব? মুক্তি শব্দটোৰ আভিধানিক অৰ্থ হ'ল মুকলি। বোলে মানুহজন আজি 12 বছৰৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিলে, তাৰমানে কি? মুকলি হৈ আহিলে। আমিও বন্দী হৈ আছো, আমি মুকলি হ'ব লাগে। কাক মুকলি কৰিব লাগে? প্ৰথম আমাৰ মনটোক। মনটো যদি মুকলি হয়, জীৱটো মুকলি হৈ যাব। এতিয়া আমি ঘৰত থকা হলে কিমান মনটো বন্দী হৈ থাকিলে, পইচা চিন্তা, ল'ৰা ছোৱালী চিন্তা, কাইলৈ খোৱা বোৱা চিন্তা, কিবা চিন্তা। এতিয়া যিমানকণ সময় আপুনি ভক্তি কৰি আছে, অৰ্থাৎ আপোনাৰ মনটো কৃষ্ণ কথাত লগাই থৈ দিছে, সিমানকণ সময় বাৰু আমাৰ মনটো মুকলি হৈ থকা নাই নে? ঘৰুৱা চিন্তা বা এটা শব্দত ক'বলৈ হলে এতিয়া টেনচন বোলা বস্তুটো নাই, টেনচন ফ্ৰী সকলোৰে। ভক্তিত মুক্তিটো পাই গ'ল। দ্বিতীয়তে সকলো মোক বিচাৰে, তোমাক মোকো নালাগে। যে প্ৰভু, তোমাক মোক এইটো কাৰণেই নালাগে, তুমি যদি গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, আৰু তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। মোৰ ঘৰুৱা কাম বনো নহ'ব, তুমিও নালাগে যাব। হয়ো হয়, আপুনি আজি ৰাতি ধৰি লওক 12টা 1টা বজাত গৈ ঘৰলৈ যাব,
ঘৰলৈ গৈ মনে মনে ভাবিব মুখাতকেইটা ধুম আৰু শুইহে দিমগে আৰু বৰ ভাগৰ লাগিছে। তেনেকুৱাতে ঘৰত গৈ যদি দেখেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি পেলাই আপোনাৰ ঘৰত আহি উপস্থিত, আপোনাৰ কেনেকুৱা লাগিব? গা পা ধুই লৰালৈকে ধূপ ধূনা লগাই সেৱা কৰিবলৈ মন যাব। সেৱা কৰিলে প্ৰাৰ্থনা গাই আছে, নাম ঘোষাই নমাই ললে, প্ৰাৰ্থনা মুখস্থ নাই নহয়, দুজোকা বা তিনিজোকাহে আছে। ৩টা-৪টা বাজি গৈছে, টোপনি ধৰিছে। আপুনি বা কৃষ্ণ ক'ব পাৰিবনে, প্ৰভু তুমি যোৱাগে মই শুমগে? কাইলৈ কৃষ্ণক এৰি থৈ বিভিন্ন কৰ্মলৈ যাব পাৰিব জানো? গতিকে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতৃয়ে ক'লে তুমিও নালাগে যাব। তেন্তে তুমি মোক কিয় ভক্তি স্তুতি প্ৰাৰ্থনা কৰিলা? কি বৰ লাগে? প্ৰভু তুমি কিন্তু মোক এটা কৃপা কৰিবই লাগিব। বোলে কি কৃপা? বোলে শুনা, নাহি কৰিলি ন মুকুতি কথা, নাহি হৰি পদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিব নিত। পৰম অমৃতময় কৰ্ণৰ অমৃতখন তোমাৰ গুণ যশলীলা চৰিত্ৰ যাতে সদায় অকমান হলেও ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গল। অ ভকতৰ বিষয়ত নাহিয়া শকতি, কৃষ্ণ কথা শুনিবা সদা কৰে ৰতি। সদায় কৃষ্ণ কথা শুনিবলৈ অকমান হলেও ৰতি কৰে। ভাগৱত ধৰ্মটো হল নিষ্কাম, বাকীবিলাক ধৰ্ম হল সকাম। সেইকাৰণে ভাগৱত ধৰ্মক বিপৰীত ধৰ্ম বুলি কৈছে। নিষ্কাম মানে নিৰ্গুণ, বাকীবিলাক গুণময়। গুণে বান্ধে, নিৰ্গুণে মোকলাই দিয়ে। আৰু এই কথাটো কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছিলে, হে মাতৃ ভক্তি এবিধে, ও বদতি কপিল হৰি শুনাম হাসতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। আৰু সেইকাৰণে এৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। সেইকাৰণে জ্ঞান মাৰ্গ, কৰ্মৰ মাৰ্গ, তীৰ্থ ব্ৰত এইবিলাকত মন নকৰি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। এইটোৱে হ'ল নিৰ্গুণ ভক্তি। আকৌ নিৰ্গুণ ভক্তি কি বুলি ক'লে? এজোকা ঘোষাই সিদ্ধান্ত দি দিলে, অ তজুগুণ নাম হৰি, কেৱলে নিৰ্গুণ মাত্ৰ, আৱৰ সমস্তে গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো হুষাৰ কৃপাময়। হে প্ৰভু তোমাৰ গুণৰ নামে হল নিৰ্গুণ। তাৰমানে নামৰ বাদে বাকীবিলাক গুণময়। নিৰ্গুণ কি? কেৱল নাম। এই কথাটো জানি তোমাৰ নামকে মই সাৰ হিচাপে গ্ৰহণ কৰিলো। কৃষ্ণ।